কত গৰম হ'ল গৰম হৈ মেলি দুদিন বৰষুণ দিলে দুদিন মানে এদিনহে বৰষুণ দিলে ভালকৈ তাৰ নেক্সট দিনাখন অকণমান ডাউন হৈ থাকিলে থাকি পেলাই আজৰি আকৌ এয়া আৰাম বাপৰি বাপ কি যে হ'ব আৰু কি যে হ'বলৈ গৈ আছে আমাৰ পৃথিৱীখন বাৰু যি নহওক মই এতিয়া 12:30মান হৈ গ'ল গা পা ধুই খাই মানে ব্ৰেকফাষ্ট কৰি মেলি অতাই মানে হৈ গ'ল আৰু কাম খতম আগবেলা কাম এতিয়া ভাত বনাবলৈ লৈছোঁ পাকঘৰটো সোমাবলৈ মন নোযোৱা হৈছে তথাপি উপায় নাই ভাত বনাবলৈ লৈছোঁ আৰু ভাত বনাবলৈ লৈ পেলাই কি হ'ল মই পটাপট বোলো নাই এনেকৈ থাকিলেতো নহ'ব ৰেচিপি এটা শ্বুট কৰোঁ যি বনাম আৰু এতিয়া তাকে মানে মোবাইলটো নিবলৈ আহি ভাবিলোঁ নাই ভিডিঅ'টোৱে তেনেকৈ আৰম্ভ কৰোঁ আৰু গৰম কৰি থাকিলেতো নহ'ব যোনটো কাম কৰিছোঁ সেইটো কামটোৰ মাজত মনোনিৱেশ কৰি থাকিলে গৰমটো অলপ কম নিচিনা লাগিব আৰু ভাবা না আৰু এইবোৰ আৰু আজি বনাব লৈছোঁ জিকা আলু আৰু ঔটেঙা দি পেলাই মাছৰ তৰকাৰী মানে এথো পানী দি পেলাই তৰকাৰী যে সেইটো আৰু গৰমত তেনেকৈ ভাল লাগে গতিকে সেই ৰেচিপিটোকে শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ একদম সাধাৰণ সকলোৱে জনা ৰেচিপি কিনো আৰু তথাপিও আৰু ৰেচিপিটো ৰেচিপিয়ে আৰু ৰেচিপিটো আৰু কিনো তাত মা মছলা সানিবলগীয়া ৰেচিপি নহয় সকলোৱে জনা ৰেচিপি আৰু কিছুমান বস্তুত মা মছলা বেছিকৈ সানি মেলি থাকিলেও ভাল নালাগে মানে ৰহন লগোৱা কথা কৈছোঁ দেই ভাল নালাগে সেইকাৰণে আৰু যেনেকৈ এতিয়া মৰ গৰমত যদি ঔটেঙাখিনি ফ্ৰিজত থকাৰ পাছতো বজাৰৰ পৰা অনাৰ পাছতো যদি সেইখিনি দি পেলাই যদি কিবা এটা বনাই মেলি নাখাওঁ তেতিয়াহ'লে আৰু কিহৰ আৰু গৰম হয়নে নহয় বলক তেতিয়াহ'লে এইখিনি মই এইফালে তৰকাৰী বনাবৰ কাৰণে যা যোগাৰখিনি কৰিয়ে ল'লোঁ এয়া জিকা আৰু ঔটেঙাটো যিহেতু বহুত একদমেই কোমলীয়া গতিকে মই একেলগতে জিকাৰ লগতে কাটি লৈছোঁ আৰু আলুখিনি পানীত তিয়াই থৈছোঁ কাৰণটো গম পায়েই নহয় চাগে আপোনালোকে আৰু তথাপিও কৈ দিওঁ নেকি আলুখিনি যে কাটি থোৱাৰ পিছত ৰঙচুৱা হৈ যায় সেইকাৰণে মই পানীতে তিয়াই থৈছোঁ আৰু এতিয়া কেৰাহীত দি দিলোঁ তেল দিয়াৰ পিছত মাছখিনি অকণমানকৈ ভাজি লৈছোঁ মাছখিনি বহুত বেছিকৈ আকৌ নেভাজোঁ দেই আৰু একেবাৰে সহজ ৰেচিপি কোৱাৰ প্ৰয়োজনেই নাই ইমানকৈ তথাপিও মই যিহেতু ৰেচিপি এটা দিছোঁ মই এনেকৈ মই কি বনাইছোঁ সেইখিনি কৈ যোৱাটো মই ভাবোঁ প্ৰণালীটো কৈ যোৱাটো মই কৰ্তব্য বুলি ভাবোঁ আৰু সেই গতিকে আৰু কৈ গৈছোঁ আৰু এতিয়া মাছখিনি ভাজি লোৱা হৈ গ'ল মাছখিনি বহুত বেছিকৈ মই ভজা নাই আৰু ইয়াতে জলকীয়া আৰু পাঁচফোৰণ দি দিলোঁ মই পাঁচফোৰণ দি দিছোঁ আপোনালোকে টেঙা তৰকাৰীত মেথিগুটি দিলেও ভাল লাগে পাঁচফোৰণ যদি নাথাকে তেতিয়াহ'লে মেথিগুটিকে দি দিবচোন খাবলৈ বিৰাট টেষ্টি হ'ব আৰু এয়া জিকা ঔটেঙা আলু মই সকলোখিনি একেলগতে দি দিছোঁ দেই আৰু তাৰপাছতে জোখমতে নিমখ আৰু হালধি দি ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম আৰু 3-4 মিনিটৰ কাৰণে ঢাকনখন মাৰি পেলাই ল' মিডিয়াম ফ্লেমত দি এইখিনি অকণমান ভাজি ল'ম জিকা যিহেতু পানীজাতীয় চব্জি হয় গতিকে লাগি ধৰাটো প্ৰশ্নই নুঠে গতিকে অকণমান সময় ঢাকনখন মাৰি মানে সিজি ল'বলৈ দিলোঁ আৰু দেই তাৰপাছতে এয়া হৈ গ'ল 3-4 মিনিটমান তাৰপাছত এতিয়া জোখমতে পানী দি দিম পানী পিছে মই অকণমান বেছিকৈহে দিম দেই যিহেতু টেঙা তৰকাৰী মানে ঔটেঙা আছে আৰু জোলকণ অকণমান পি খাব পাৰিলে ভাল লাগে সেই গতিকে অকণমান পানী মই বেছিকৈ দিছোঁ আৰু পানী দিয়াৰ পাছত যেতিয়া উতলটো আহি যাব খুব ধুনীয়াকৈ বকবকাই উতলটো আহি যাব উতলটো আহি যোৱাৰ পাছত মই ইয়াতে মাছ কেইপিচ দি দিম আৰু মাছ কেইপিচ দি লৈ পেলাই 3-4 মিনিট আৰু মিডিয়াম ফ্লেমত থৈ দিয়াৰ পিছতে তৰকাৰী ৰেডিয়ে হৈ যাব যিহেতু মই জিকাখিনি আগতে 2-3 মিনিট ভাজি লৈছোঁ আৰু ভাজোঁতে আৰু জিকা সিজিবলৈতো সিমান সময়ো নালাগে সেই গতিকে এতিয়া আৰু 3-4 মিনিট মিডিয়াম ফ্লেমত থোৱাৰ পিছতে তৰকাৰী ৰেডি হৈ যাব এয়া দেখিছেনে শেষত এতিয়া মই মান ধনিয়াকৈ অকণমান দি দিছোঁ আৰু এতিয়াতো ধনিয়াৰ ছিজন নহয় বাৰু তথাপিও ধনিয়া থাকিলে ধনিয়া দি দিলে যে আৰুৱে ভাল লাগিব নহয়নে বাৰু একেবাৰে সহজ ৰেচিপি সেইকাৰণে আৰু তথাপিও আৰু গৰম এয়া গৰমৰ এই বতৰত আৰু এইখন তৰকাৰী সোৱাদ আৰু যিসকলে পাইছে তেওঁলোকে বুজিব যে সোৱাদটো কিমান তাৰপিছতে আৰু অকণমান কিবা এটা বনালোঁ আৰু কিবা এটা বুলি কিয় কৈছোঁ জানেনে এই ৰেচিপিটোৰ নাম কি হ'ব আপোনালোকলৈ এৰিলোঁ দেই এইবাৰ আৰু এয়া মই পানী গৰম হ'বলৈ দিলোঁ চচপেন এটাত তাতে ফুটা থকা খৰাহী এটা পাতি দিলোঁ তাৰ ওপৰত তাতে মই এয়া দাংবডি কেইডালমান এনেকৈ ডাঙৰকৈ কাটি লৈছোঁ দেখিছেনে দীঘলে তাতে সেই দাংবডি কেইডাল দি দিলোঁ আলু দিলোঁ 2 পিচমান সেইটো অৱশ্যে নিদিলেও হয় তাৰপিছতে মই নহৰু আৰু কেঁচা জলকীয়া দি দিলোঁ ইফালে ঢাকনখন দি দিছোঁ আৰু এটা মানে ৱেট হ'বলৈ কাৰণে খুন্দনাটোকে দি দিলোঁ আৰু 5-6 মিনিটমান এনেকৈ মিডিয়াম হিটত মানে এইখিনি থৈ দিলোঁ যিহেতু মই ইণ্ডাকশ্যনত বনাইছোঁ সেই গতিকে মিডিয়াম হিট বুলি কৈছোঁ 5-6 মিনিট থোৱাৰ পিছতে মিডিয়াম হিটত থৈ দিলোঁ আৰু এতিয়া চেক কৰি এবাৰ চাই লওঁ যে সিজিছে নাই আলুটো যদি আমি এনেকৈ চেক কৰি চাই লওঁ গমেই পাম যে দাংবডিও সিজিয়ে গ'ল আৰু ইয়াত দেখিছেনে 5-6 মিনিটৰ পিছতে মোৰ এইখিনি দাংবডি আলু এইখিনি চব ৰেডি হৈ গ'ল এতিয়া মই এইখিনি
নমাই দিলোঁ জুইৰ পৰা গেছৰ পৰা নমাই দিলোঁ আৰু এতিয়া মই ফুৰণটো তাৰ বাবে ৰেডি কৰিছোঁ আৰু এয়া তৰকা পেনখন পাতি দিলোঁ তাতে দিছোঁ মিঠাতেল দিয়াৰ পিছতে ইয়াতে সৰিয়হ দিছোঁ নহয় তিল দিলোঁ বগা তিলটো দিছোঁ ভুলেই হৈ গৈছে দেখিছেনে বাৰু তাৰপাছতে এয়া পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিছোঁ এইখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছতে ইয়াতে মই জলকীয়াৰ গুড়ি দি দিছোঁ আধা চামুচ আৰু এই জলকীয়াৰ গুড়িটো মানে কাশ্মীৰ ৰেড চিলিটো নহয় জ্বলাৰ বাবে যোনটো হয় সেইটোহে হয় আৰু সৰু ল'ৰা ছোৱালী যদি আছে তেতিয়াহ'লে স্কিপ কৰিব পাৰে আপোনালোকে আৰু মই এইটো এইবাৰ প্ৰথমবাৰ বনাই চালোঁ খাবলৈ বিৰাট ভাল লাগিলে কিন্তু দেই এতিয়া পিছে ৰেচিপিটো এতিয়া চাটনিয়ে কওঁ নে চালাডে কওঁ ধৰিব পৰা নাই চালাডটো একেবাৰে নহ'ব কেঁচাই যোনটো বস্তু খাওঁ আমি পাচলি যিখিনি তাকহে চালাড বুলি কোৱা হয় গতিকে এইখিনি চাটনিয়ে হ'ব নে কিয়ে হ'ব জানো মোৰতো চাটনিয়ে লাগিছে আকৌ কোনোবাইতো আকৌ নহয় বুলিও ক'ব পাৰে সেই গতিকে আৰু শেষত ভাতৰ কাঁহীখন এনেকৈ সজাই পৰাই লৈ ফটো একপি মাৰিলোঁ আপোনালোকৰ কাৰণে দেখাব লাগিব নহয় জানো আৰু ইনষ্টাগ্ৰামতো দিব লাগিব আৰু যদি আপোনালোকে মোৰ ইনষ্টাগ্ৰামটো চোৱা নাই তেতিয়াহ'লে চাবচোন ফ'ল' কৰি ল'ব নামটো একেধৰণেই আছে ৰঞ্জনাছ ব্লগ বুলি আছে ৰঞ্জনা বি নাথ এনেকুৱাই আৰু ৰঞ্জনা বুলি মাৰিলে মুঠতে ওলাবই আৰু ৰ'বা হৈ গ'ল হৈ গৈছে তুমি শুই যোৱা চকু বন্ধ কৰি দিয়া গুড গাৰ্ড সময়বোৰ যে কেনেকৈ পাৰ হৈ যায় কেতিয়াবা ভাবিলে আচৰিতে লাগে এইয়া ৰাতিপুৱা হৈছিলহে হৈ গ'ল দুপৰীয়া হৈছিলহে হৈ গ'ল আবেলি আৰু এতিয়া চাওঁতে ৰাতি শুব এটা দিন যাবৰে হ'ল নহয় মানে আৰু এয়া আৰু তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ দেই আৰু কেনেকুৱা পালে আপোনালোকে জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব আপোনালোকৰ লাইক কমেণ্টবোৰে আমাক এনেকৈ কামবোৰ কৰি যাবৰ কাৰণে বহুত উৎসাহ যোগায় গম পাইছেনে বাৰু ঠিক আছে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলোৱে ভালে কুশলে হাঁহি মাতি থাকিব দেই তাৰে আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ টাটা বাই বাই